হাস্পতালত সন্তানৰ মৃত্যু হোৱা বুলি পাতিলে শ্ৰাদ্ধ ৰাইজক মাতি খোৱালে ভোজ ভাত পাঠ কৰোৱালে ভাগৱত এখন তাক হস্পিটালত লৈ যাতে তাক চিজাৰিং কৰি মৰা বাচ্চা এটা হৈছে এটা বাচ্চা এটাই বাচ্চা মৰছে আমাৰ হস্পিটালতে মিছা কথা এটা নহয় দুটা সন্তান জন্ম পাইছিল দুয়োটা সন্তানে সুস্থভাৱে জীৱিত আছে বঙাইগাঁৱৰ চিলিৰাই হাস্পতালত জন্মগ্ৰহণ কৰিছিল সন্তান দুটি আমাৰ ইয়াতে পেচেণ্ট এটা আহিছিলে আপোনাৰ 27 তাৰিখ 27/5/25 বুডুবালা দাস ৱাইফ অফ প্ৰণৱ কুমাৰ দাস সিহঁতৰ ইয়াতে ডেলিভাৰী হৈছিলে আপোনাৰ টুইন বেবী আছিলে আপোনাৰ এটা ল'ৰা আছিল আৰু এটা ছোৱালী আছিলে আপোনাৰ ল'ৰাটো ছোৱালীজনী হৈছিল 9টা 18 নৰ্মেল ডেলিভাৰী আৰু কিবা কমপ্লিকেশ্যন হোৱাৰ কাৰণে সেকেন্ড ল'ৰাটো মানে আপোনাৰ সিজাৰিন কৰিব লগা হ'ল আপোনাৰ হেতু আপোনাৰ 9টা 42 ৰাতিপুৱা আৰু এএমত আৰু আমাৰ ইয়াৰ পৰা ভ্যাকচিন দি ফেলে সকলোমে 30 তাৰিখে ইহঁতৰ ডিসচাৰ্জ দিয়া হৈছে তেনেহলে ৰাইজক কিয় মিছা মাতিলে পিতৃ-মাতৃয়ে ৰাইজৰ মানুহটো এইবিলাক গম নাপায় তেওঁলোকে মৰা বুলি কৈছে আমি ৰাইজৰ মানুহে মৰা বুলি ভাবিছো যেহেতু ডেড বডি ইয়াত লৈ আহা নাই ডেড বডি ইয়াত লৈ আহা নাই আমি ভাবিছো সৰু বাচ্চা চলি মৰিছে বা মাকো অসুস্থ আছে ইয়াত নানিবও পাৰে যি ডাঙৰ কথা নহয় আমি সেইটো ভাবি ৰাইজৰ মানুহে মানে কোনো হেৰি কৰা নাই ৰাইজৰ মানুহ আহি কৈছে এটা বাচ্চা হৈছিল দুটা বাচ্চা হোৱা বুলিও কোৱা নাই এটা বাচ্চা হৈছে মৰিছে আমাৰ ভাগিনা হয় না এটা বাচ্চা মৰিছে মৰাৰ পিছত মাকে ঠিক আমাৰ ইটো ৰাইজৰ মানে এটা নীতি আছে না নীতি হিচাপত 11 দিনত তেওঁলোকে ভাগৱত পাঠ কৰিছে ৰাইজৰ ওচৰত ৰাইজক মাটি কাটি আনি হেনে ভাগৱত পাঠ কৰি হেনে ইহঁতে মানে তেতিয়াহ'লে আমি তেওঁলোকে লৈও আনা নাই লগতে তেওঁলোকে সকামো পাতিছে কি ঘটনা কি হৈছে এতিয়া সম্পূৰ্ণখিনি ঘটনাৰ ওপৰত ভিত্তি কৰি আমি বিক্ৰী কৰা বুলিয়ে ভাবিবলৈ বাধ্য হৈছোঁ এইজন পিতৃ প্ৰণৱ দাস ঘৰ বঙাইগাঁৱৰ ঘিলাগুৰিত সন্তান দুটা জন্ম পোৱাৰ পিছতে কাৰোবাক দি মৃত্যু হোৱা বুলি সকাম পাতে কিন্তু লাহে লাহে কথাবোৰ পোহৰলৈ আহিব ধৰে সন্দেহ উপজি শিশু সুৰক্ষা বিভাগে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে তাৰ পিছতে প্ৰণৱ দাসৰ ঘৰলৈ যায় যদিও পতি পত্নীয়ে পলায়ন কৰে অৱশেষত জোৰদাৰ অভিযান চলায় আৰক্ষীয়ে শিশু দুটিৰ তথ্য লাভ কৰে এটি শিশু বঙাইগাঁৱৰে এজন আৰক্ষীক দিয়াৰ পৰিৱৰ্তে এটি শিশু বিলাসীপাৰাৰ কোনো ব্যৱসায়িক দিয়া বুলি তথ্য লাভ ইতিমধ্যে বঙাইগাঁও আৰক্ষী নিবাসৰ পৰা উদ্ধাৰ কৰে এটি শিশু শুনক কি কয় পিতৃ প্ৰণৱ দাসে দুটা কেঁচুৱা আপুনি বিক্ৰী কৰিছে বুলি ইতিমধ্যে সংবাদ নাই কোনো বিক্ৰী ঠিকৰি হোৱা নাই এইবিলাক মিছা নোহোৱা কথা এটা হৈছে বাচ্চা দুটা মই স্ব ইচ্ছাই মোৰ নিজৰ সম্বন্ধত ভাগিনী লাগে তাহাঁতক তেনেকৈ দি দিছোঁ তেনেকৈতো দিব নোৱাৰে এটা ছিষ্টেম আছে আমাৰ ৰাজ্য চৰকাৰৰ বা প্ৰশাসনৰ না আমি সেইবিলাক বিষয়ে ইমানটো জানা নাই আৰু নাজানো সেইকাৰণে আমি ইমানটো কৰিব খোজা নাই আমি ভাবছোঁ বাচ্চা দুটা ভালে থাকোঁ প্লাছ চকুৰ আগত থাকোঁ সেইটোৱে এতিয়া প্ৰশ্ন হয় যজম সন্তান জন্মৰ পিছত এটা মৃত সন্তান জন্ম হোৱা বুলি শ্ৰাদ্ধ পাতিলে কিয় সন্তান দুটি পিতৃ-মাতৃয়ে বিক্ৰী কৰিছিল নেকি আৰক্ষীয়ে দ্বিতীয়টো সন্তান উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে আৰু আৰক্ষীৰ তদন্তৰ অন্তত পিতৃ-মাতৃৰ আচল কাণ্ড পোহৰলৈ আহিব এইটো বেয়া কাম এজন অসুস্থ মানুহ জীৱিত অৱস্থাত তেওঁলোকে একদম শ্ৰাদ্ধ কৰিছে ইয়াৰ নিচিনা মহাপাপৰ কথা আছে নেকি আৰু এই ৰাইজৰ মানুহখিনি যে প্ৰবঞ্চনা কৰি যে তেওঁলোকৰ ঘৰত মাতি নিছে মাতি নি শ্ৰাদ্ধ কৰিছে ইয়াত তেওঁলোকে কি ৰেহাই পাব নেকি বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় আৰু ধনবীৰ সূত্ৰধৰৰ সহযোগত অসম লাইভ 24